বিকাশ আৰু পৰিৱৰ্তনৰ শ্লোগান দি শাসনৰ বাঘ জৰি লোৱা বিজেপি চৰকাৰখনৰ দিনত কিমান পৰিৱৰ্তন হৈছে আমি দেখুৱাব খুজিছোঁ। এই মুহূৰ্তত যিহেতু মই উপস্থিত আছোঁ ধেমাজি সদৰৰ পৰা নাতি দূৰত্বৰ বটুৱামুখৰ পৰা ৰাংকুপ বোলাকটা পথত, আৰু এই অঞ্চলটো আছিল পূৰ্বতে যিহেতু জোনাই সমষ্টিৰ অন্তৰ্গত, আৰু জোনাই সমষ্টি বুলিলেই মনলৈ আহে বিধায়ক ভুৱন পেগুৰ কথা। কিন্তু ভুৱন পেগুৰ সমষ্টিৰ পূৰ্বৰ সমষ্টি এতিয়া নতুনকৈ যিহেতু চি চি বগা সমষ্টি অন্তৰ্ভুক্ত হ'ল, মই তাৰ এটা দৃশ্যাংশ দেখুৱাইছোঁ। এইটো এটা পথ, এতিয়া পকী পথ হ'লগৈ। এতিয়া আচলতে এক প্ৰকাৰ গৰু মহেও অহা যোৱা কৰিব নোৱাৰা এটা পথলৈ পৰ্যবেক্ষিত হৈছে। দৈনিক এই পথেৰে শ শ যান বাহন অহা যোৱা কৰে, কাৰণ এই পথেৰে ধেমাজি সদৰলৈ, বিশেষকৈ চি চি কলঘৰৰ পৰা আচলতে ৰাংকুপ বোলাকটা হৈ ধেমাজি সদৰলৈকে যি আচলতে অসামৰিক চিকিৎসালয় হওক বা অথবা জিলা সদৰলৈ যিসকল লোক অহা যোৱা কৰে, আচলতে দৈনিক এই পথেৰে আচলতে বিভিন্নজন লোকে অহা যোৱা কৰে। আৰু এই অঞ্চলটোৰ পৰাই বিভিন্ন আচলতে শাক পাচলি উৎপাদন হয়, বিভিন্ন দুগ্ধজাত সামগ্ৰী উৎপাদন হয়। তেনে ক্ষেত্ৰত কিন্তু এই পথেৰে অহা যোৱা কৰাৰ পথচাৰীয়ে অনুভৱ কৰে এই পথটোৰ দুৰ্ভোগৰ কথা। আমি দেখুৱাইছোঁ কেনেধৰণে এই পথটো আজি ৭-৮ বছৰে কিন্তু এচৰ পৰাও শিল বালি নপৰিল বা অথবা মেৰামতিৰ বাবে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে লোক নিৰ্মাণ বিভাগে। পূৰ্বৰ যিহেতু জোনাই সমষ্টিৰ অন্তৰ্গত আছিল এই অঞ্চলটো, কিন্তু জোনাই সমষ্টিৰ বিধায়কগৰাকীয়ে এই অঞ্চলটোৰ প্ৰতি মাহীয়া দৃষ্টিৰে চোৱা বুলি বিভিন্ন সময়ত ৰাইজে অভিযোগ কৰে, কাৰণ তাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে অহা যোৱা কৰা লোকসকলে অনুভৱ কৰে ইয়াৰ দুৰ্ভোগৰ কথা। আমি যিহেতু এই মুহূৰ্তত যিহেতু এগৰাকী পথচাৰীক লগ পাইছোঁ, তেওঁলোকে যিহেতু দৈনিক এফালে অহা যোৱা কৰে, আপুনি এফালে অহা যোৱা কৰিছে, এই পথটোৰ অৱস্থাটো কি হৈছে কওকচোন? অৱস্থা একেবাৰে বেয়া আৰু আপোনাৰ। মই আজি 3-4 বছৰৰ পৰা এইটো ৰাস্তাইদি অহা যোৱা কৰোঁ। মই এজন শিক্ষক মানে আপোনাৰ একদম অৱস্থা একদম বেয়া আপোনাৰ, বহুত কষ্ট পাইছোঁ মানে। কষ্ট পাইছে এই পথেৰে কিমান লোকে অহা যোৱা কৰা দেখিছে আপোনাৰ? ইয়াতো মানুহ মানে অসংখ্য মানুহ অহা যোৱা কৰে। সেইটো এটা মেইন পথ বুলিয়ে ক'ব পাৰি আৰু আপোনাৰ। চৰকাৰেতো বিকাশ উন্নয়নৰ কথা কৈছে, আপোনাৰ কি আহ্বান জনাব আচলতে? চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ আপোনাৰ, আমাক ৰাস্তা পদূলিবিলাক ঠিক কৰি দিব লাগে এবং যাতায়াতটো ভাল কৰি দিব লাগে। হয়, এইগৰাকী শিক্ষক, তেওঁ ইতিমধ্যে বিদ্যালয়ৰ পৰা উভতি আহিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই পথটো যি দুৰৱস্থা তেওঁ ইতিমধ্যে উল্লেখ কৰিছে, 3-4 বছৰ ধৰি তেওঁ দৈনিক এই পথেৰে অহা যোৱা কৰে বিদ্যালয় খোলাৰ দিনটোত। কিন্তু তেনে মুহূৰ্তত এই পথৰ যিটো অৱস্থা আপোনালোকে প্ৰত্যক্ষ কৰিছে, আচলতে ফলীয়া শিল ওলাই থকা পৰিলক্ষিত হৈছে। আৰু কেনেধৰণৰ এটা জমৰ যাতনা ভুগিবলগীয়া হৈছে এইসকল লোকে, সেয়া নিশ্চয়কৈ অনুমেয় হৈছে। আমাৰ সৈতে যিটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি আছে, কি প্ৰত্যক্ষ কৰিছে চৰকাৰে বিকাশ আৰু উন্নয়ন হোৱা বুলি ইতিমধ্যে তেওঁলোকে ফটো বা উন্নয়ন বুলি হোৱা বুলি সাংসদ বিধায়কে বিভিন্ন সময়ত সভা সমিতি কৰি আহিছে, কিন্তু প্ৰকৃততে উন্নয়ন আপুনি দেখিছে এই অঞ্চলটোত? চাওক, এটা কথা আমি আজি ক'ব লাগিব যে অসমৰ বৰ্তমান যিজন মুখ্যমন্ত্ৰী, তেখেতে লোক নিৰ্মাণ বিভাগৰ দায়িত্বটো আছে, কিন্তু বিকাশৰ যি শ্লোগান দি তেখেতসকলে কেৱল নগৰ আৰু চহৰতে ফ্লাইঅভাৰ নিৰ্মাণৰ জৰিয়তে তেখেতসকলে বিকাশৰ শ্লোগান দিছে। কিন্তু সেই বিকাশৰ শ্লোগানত কিন্তু আমাৰ যি গ্ৰাম্য অঞ্চল, সেই গ্ৰাম্য অঞ্চলসমূহক কিন্তু ক্ৰমান্বয়ে আঁতৰাই ৰাখিছে। এই পথটো আপোনালোকে দেখিছে যে আমাৰ এই বটুৱামুখৰ পৰা ৰাংকুপ বোলাকটা হৈ যি চি চি মুখলৈ যোৱা এই যি পথছোৱা, এই পথছোৱা প্ৰায় সুদীৰ্ঘ 9 বছৰ দিন ধৰি মানে যাতায়াতৰ একেবাৰে অনুপযোগী হৈ আছে। এই আমাৰ এই পথটোৰ কাষতে ৰাংকুপ বোলাকটা হাইস্কুল আছে, এটা উপস্বাস্থ্য কেন্দ্ৰ আছে, আৰু এই পথছোৱা দিয়ে চি চি মুখৰ পৰা প্ৰায় আমাৰ যিখন ধেমাজি অসামৰিক চিকিৎসালয়লৈ ব্যক্তি অহা যোৱা কৰে, ৰোগী অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, সৰ্বসাধাৰণ ব্যক্তি অহা যোৱা কৰে, খেতি পথলৈ অহা ব্যক্তি অহা যোৱা কৰে। কিন্তু যি দেখিছোঁ এই ব্যক্তিসকলে কিন্তু জমৰ যাতনা ভোগাৰ এটা পথৰ সৃষ্টি হৈছে। বিশেষকৈ এই সমষ্টিটো আছিল কিছুদিনৰ আগলৈকে আছিল জোনাই সমষ্টিৰ অন্তৰ্গত, কিন্তু যেতিয়া এই সমষ্টিটো চিচিবগাঁও সমষ্টিলৈ পৰ্যবেক্ষিত হ'ল, এয়া জোনাই সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা যিজন বিধায়ক সন্মানীয় ভুৱন পেগু ডাঙৰীয়াই কিন্তু সম্পূৰ্ণৰূপে পিঠি দিয়া পৰিলক্ষিত হ'ল। আৰু বিভাগীয় কৰ্তৃপক্ষই বিশেষকৈ ইয়াৰ যিজন অধীক্ষক অভিযন্তাই এই পথছোৱাৰ বিশেষকৈ এই পথবোৰ নিৰ্মাণৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিছিলে, কিন্তু সেই তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ আমি দেখিবলৈ পোৱা নাপালোঁ। সেয়ে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ নেতৃত্বত আমি এটি সজাতি দলে এই পথছোৱা চাবলৈ আহিছিলোঁ। কিন্তু দেখিছোঁ যে অতি শীঘ্ৰে এই পথছোৱা নিৰ্মাণ কৰিব পৰা আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বিভাগটোৰ ওপৰত গণতান্ত্ৰিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য থাকিব। কি পদক্ষেপ কৈছে? পথটোৰ অৱস্থা কেনেকুৱা আছে? আমি দেখি আহিছোঁ আজি কেইবাবছৰ ধৰি। আমি যেতিয়া এইপিনলৈ আহোঁ, আমি যিহেতু বগীবিল চিচিবুক এনেকৈ যাওঁ, তেতিয়া আমি দেখোঁ খুব মানে বেয়া ৰাস্তা এইটো। আগতে আজি জোনাই বিধানসভা সমষ্টিত যেতিয়া এই অঞ্চলটো সোমাই আছিলে, তাৰ আগৰ পৰাই ৰাস্তাটো বেয়া। কিন্তু এতিয়া বৰ্তমান চিচিবগাঁও সমষ্টিলৈ যিহেতু এইটো পৰ্যবেক্ষণ ইয়াৰ সোমালে, কিন্তু
আমি যেনেধৰণে ৰাস্তাটো ভুৱন পেগু ডাঙৰীয়াই নিৰ্মাণ ক্ষেত্ৰত যদি মানে গুৰুত্ব দিব লাগিছিলে কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিলে সেয়েহে আমি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাম এই ৰাস্তাটো অননি পলমে কিন্তু ঠিক কৰক যিহেতু এই অঞ্চলৰ পৰাই হাজাৰ হাজাৰ মানে ৰাইজ ইয়াৰ পৰা আপোনাৰ নিতৌ ধেমাজি নগৰলৈ বিভিন্ন কৰ্মক্ষেত্ৰত যায় সেয়েহে তেওঁলোকক আমি আহ্বান জনাম যে ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ কৰক হয় এই আছিল এই পথেৰে অহা যোৱা কৰা বা স্থানীয় যুৱকৰ ভাষ্য কাৰণ আমি দেখিছোঁ যে এই পথটোৰ বৰ্তমান যিটো দুৰৱস্থা এই দুৰৱস্থা আচলতে নকৈ নোৱাৰি কাৰণ এই পথেৰে দৈনিক শ শ লোক অহা যোৱা কৰে আমি পূৰ্বে উল্লেখ কৰিছোঁ এই অঞ্চলটোৰ পৰা যথেষ্ট সংখ্যক আচলতে লোকে নিজৰ ইয়াতে যিহেতু শস্য উৎপাদন হয় আৰু বা বিভিন্ন শাক পাচলি উৎপাদন কৰে সেই শাক পাচলি ধেমাজি নগৰলৈ বুলি তেওঁলোকে বজাৰলৈ লৈ যায় তেনে মুহূৰ্তত কিন্তু তেওঁলোকে বজাৰ পায়গৈ মানে কিন্তু সেই শাক পাচলি তথৈ বচ হৈ পৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ধেমাজি সদৰলৈ যেতিয়া মহাবিদ্যালয়লৈ যাব লগা হয় বা চিকিৎসালয়লৈ যাব লগা হয় কেনেধৰণৰ অৱস্থা আপোনালোকে সন্মুখীন হৈ আছে কি ক'ব আপুনি এগৰাকী স্থানীয় ৰাইজ এই দৈনিক এই পথেৰে অহা যোৱা কৰিছে আমি স্থানীয় হিচাপে এইখন ৰাস্তাই এখন গাঁৱৰ পৰা এইখন গাঁৱলৈ আমি বাৰিষা কৰালিয়ে নহয় প্ৰতি মুহূৰ্ততে আমি সমস্যাৰ সন্মুখীন হৈ আহিছোঁ তাৰমানে খলা বমা বহুত কষ্টকৰ সেই ৰাস্তা যাবলৈ হ'লে এইখন ৰাস্তাত বহুত গাঁৱৰ মানুহ অহা যোৱা কৰা হয় বহুত মানে হেৰি এটা মেইন আমাৰ ৰাস্তা হয় আছিলে এইখন ৰাস্তা কিন্তু এইখন মেইন আমাৰ ৰাস্তাটো এটা দুৰ্গম অৱস্থা কাৰণ এইখনত আমি চৰকাৰৰ উন্নয়নৰ ধাৰা প্ৰকৃততে ধাৰা বুলি ক'বলৈ হ'লে একচুৱেলি ৰাস্তা পদূলি ঠিক হ'ব লাগিছিলে একচুৱেলি আমাৰ এই মাহীমাকৰ চকুৰে চোৱা নিচিনা হৈছে আমাৰ ইয়াত মানে এই ধাৰা বোৱা নাই আমাৰ জেগাত ৰাস্তাখন যিহেতু হোৱা নাই গতিকেলৈ কেনেকৈ ক'ম এইটো মিনিমাম হেৰি 10 বছৰ হৈছে বুলি ভাবিছোঁ মই হয় আচলতে এটা দশক পাৰ হ'ল এটা দশকতো আচলতে এই পথৰ লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া আছে আমি তেওঁলোকক দেখুৱাব খুজিছোঁ আপোনালোকৰ দৃষ্টিত কিয় নপৰে এই ৰাংকু বোলাকটা পথটো কাৰণ ধেমাজি সদৰৰ অন্যান্য প্ৰান্তত আপুনি পথৰ উন্নয়ন হৈছে সেয়া সঁচা কথা পথছোৱা এই পথছোৱা কিয় উন্নয়ন আচলতে এখন আঁচনি তেওঁলোকে ল'ব নোৱাৰে কাৰণ আচলতে বিভাগীয়ভাৱে যিধৰণে প্ৰাককলন প্ৰস্তুত হ'ব লাগে এটা পথ নিৰ্মাণৰ বাবে আচলতে তেওঁলোকে কেৱল মুষ্টিমেয় কিছু অঞ্চলত তেওঁলোকে এনেধৰণে আচলতে সেই মোৰ পথৰ বাবে নিবিদা তেওঁলোকে আহ্বান কৰে কিন্তু এই পথটো যোৱা 10টা বছৰত যে মেৰামতি অথবা পুনৰ নিৰ্মাণৰ বাবে এখনো আঁচনি গ্ৰহণ নকৰা কাৰ্যই লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছে যিসকল অভিযন্তা আছে তেওঁলোকে আচলতে কেনেধৰণে আচলতে চৰকাৰী কামত তেওঁলোকৰ দায়িত্ব তেওঁলোকে পালন কৰিছে সেয়া কিন্তু এই পথৰ আচলতে বৰ্তমানৰ দুৰৱস্থাই সূচাইছে স্থানীয় ৰাইজ দল সংগঠনে ইতিমধ্যে দাবী কৰিছে এই পথৰ বাবে অতি শীঘ্ৰে যাতে এটা ব্যৱস্থা গ্ৰহণ কৰে আৰু স্থানীয় ৰাইজে কেনেধৰণে দুৰ্ভোগ ভুগিলে সেয়াও কথা ইতিমধ্যে তেওঁলোকে ব্যক্ত কৰিছে আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ যে ৰাংকু বোলাকটা পথৰ উন্নয়ন হ'ব কেতিয়া আৰু এয়াই কিন্তু এই অঞ্চলৰ ৰাইজে আশা কৰিছে যে এই পথটোৰ চিচিবগা সমষ্টি যদিও বা অন্তৰ্ভুক্ত হ'ল চিচিবগা সমষ্টিটো উন্নয়নৰ যি ধাৰা উন্নয়নৰ তেওঁলোকে অমিত ধাৰা বুলি অনিৰুদ্ধ যাত্ৰা বুলি তেওঁলোকে বিভিন্ন সময়ত কথাই উল্লেখ কৰি আহিছে সেই অনিৰুদ্ধ যাত্ৰা বিকাশ আৰু পৰিৱৰ্তন ইয়াতো যেন উন্নয়ন হয় তাৰে কামনা কৰিছে ইয়াৰ এই অঞ্চলটোৰ ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ